বিহালীত উপনিৰ্বাচনী ৰণদংকা বজালে সাংসদ গৌৰৱ গগৈয়ে। দাদাগিৰি টেক্স পৰা ৰাইজক মুক্তি দিয়াবলৈ আমি ইয়াত আহিছোঁ। বিহালীৰ ভিতৰতো ৰাইজে কৈছে যে আমাৰ ওপৰত বহুত বছৰৰ পৰা দাদাগিৰি টেক্স চলাই আছে। আমাৰ পৰা প্ৰতি মাহে 10,000 টকা লৈ বিভিন্ন ইলেক্ট্ৰিচিটি বিল বঢ়াই, খাজনা বঢ়াই, GST বঢ়াই, আমাৰ পৰা 10,000 মাহেকে লৈ আৰু মহিলাসকলক 2,000কে আৰু অৰুণোদয় পইচা হিচাপে ঘূৰাই দিয়ে, বাকী 8,000 টকা চৰকাৰে খাই দিয়ে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাক লগত লৈ বিহালী সমষ্টি উদ্ধাৰত নামিল সাংসদ গৌৰৱ গগৈ। শনিবাৰে বিহালীত ৰোড শ্ব' কৰি 15খনকৈ পথসভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। তিনিআলিয়ে ৰৈ থকা ৰাইজে আদৰণি জনালে গৌৰৱ গগৈক। পাভৈ বৰনামঘৰত সেৱালৈ আৰম্ভ কৰা এই ৰোড শ্ব' অন্ত পৰে বৰজাৰণীত। গৌৰৱ গগৈৰ এই ৰোড শ্ব'ত ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গ'ল বিহালীত। আনহাতে বিহালী উপনিৰ্বাচনৰ তত্ত্বাৱধায়ক সাংসদ গৌৰৱ গগৈৰ ছেমি কণ্ডাক্টৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ছেমি কণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন শুনি সাংবাদিকক উভতি ধৰে। ছেমি কণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত কৰ্ণাটকক কিয় প্ৰকল্প অনুমোদন কিয় দিয়া নাই বুলিও প্ৰশ্ন কৰে। কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ আছে বাবে ছেমি কণ্ডাক্টৰ প্ৰকল্প অনুমোদন দিয়া নাই। অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত জাগিৰোড কাগজ কলৰ কৰ্মচাৰীয়ে চাকৰি কৰিবলৈ পাবনে নাপায় সেয়া স্পষ্ট কৰিবলৈও দাবী জনায়। জাগিৰোড কাগজ কলৰ কৰ্মচাৰীৰ ওচৰত ক্ষমা বিচাৰিবলৈও আহ্বান জনায়। গৌৰৱ গগৈয়ে কয় যে অপপ্ৰচাৰ চলোৱা অহংকাৰী দাদাগিৰি কৰা বিজেপিক ৰাইজে বিদায় দিব। বিহালী অঞ্চলৰ ৰাইজৰ কি সমস্যা আমি জানিবলৈ আহিছোঁ। অসম অৰুণাচল সীমান্তৰ অঞ্চলত কি সমস্যা। অলপ দিন আগতে হাতীৰ আক্ৰমণত এজন মানুহৰ মৃত্যু হ'ল। হাতীৰ লগত ক'ত ক'ত সমস্যা আছে। আজি এই অঞ্চলৰ ৰাইজ চাহ খেতিৰ ওপৰত নিৰ্ভৰ, ধান খেতিৰ ওপৰত নিৰ্ভৰ। তেওঁলোকে আজি কি বিচাৰিছে? নৱপ্ৰজন্মই উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি সুবিধা বিচাৰিছে? চিকিৎসা ক্ষেত্ৰত ইয়াত কি অভাৱবোৰ আছে? ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে। আদিবাসী, টি ট্ৰাইব, গোৰ্খা, বড়ো, কাৰ্বি, অসমীয়া সকলৰ মাজত আজিৰ তাৰিখত সম্প্ৰীতিৰ ক্ষেত্ৰত পৰিৱেশ কেনেদৰে, আমি সেইখিনি কথা আমি জানিবলৈ আহিছোঁ। আৰু আমি ৰাইজক ক'বলৈ আহিছোঁ যে বৰ্তমান চৰকাৰৰ দাদাগিৰি আৰু নচলিব। বৰ্তমান চৰকাৰ আজিৰ তাৰিখত মানুহৰ ওপৰত GST টেক্স লগাইছে, মানুহৰ ওপৰত টোল টেক্স লগাইছে, লগতে মানুহৰ ওপৰত দাদাগিৰি টেক্স লগাইছে। প্ৰত্যেক ক্ষেত্ৰত দাদাগিৰি। আজি সদস্য নাম ভৰ্তি কৰাৰ ক্ষেত্ৰত দাদাগিৰি। যদি সদস্য নহয় তেতিয়া চৰকাৰী আঁচনি যাব, অৰুণোদয় গুচি যাব। যদি চৰকাৰৰ বিৰুদ্ধে মাত মাতে, ফেচবুকত পোষ্ট দিয়ে, তেতিয়া জেললৈ যাব। যদি চৰকাৰৰ বিৰুদ্ধে নিউজ কৰে তেতিয়া চেনেল গুচি যাব। যদি ক'ৰবাত ৰাজহুৱা অনুষ্ঠানত চৰকাৰৰ বিৰুদ্ধে কিবা এটা অভিযোগ দাঙি ধৰে তেতিয়া আপোনালোকৰ চাকৰি যাব পাৰে, প্ৰপাৰ্টি যাব পাৰে। তো এই ধৰণৰ দাদাগিৰি টেক্স পৰা ৰাইজক মুক্তি দিয়াবলৈ আমি ইয়াত আহিছোঁ। বিহালীৰ ভিতৰতো ৰাইজে কৈছে যে আমাৰ ওপৰত বহুত বছৰৰ পৰা দাদাগিৰি টেক্স চলাই আছে। এই দাদাগিৰি টেক্সৰ পৰা আমি ৰাইজক মুক্তি দিয়াবলৈ বিচাৰিছোঁ। ৰাইজে কৈছে যে আমাৰ পইচা ক'ত গৈছে? আমাৰ পৰা প্ৰতি মাহে 10,000 টকা লৈ বিভিন্ন ইলেক্ট্ৰিচিটি বিল বঢ়াই, খাজনা বঢ়াই, GST বঢ়াই, আমাৰ পৰা 10,000 মাহেকে লৈ আৰু মহিলাসকলক 2,000কে আৰু অৰুণোদয় পইচা হিচাপে ঘূৰাই দিয়ে, বাকী 8,000 টকা চৰকাৰে খাই দিয়ে। মানুহে কৈছে যে আমি প্ৰতি মাহে চৰকাৰক 10,000 দিওঁ, চৰকাৰ আমাক অৰুণোদয় হিচাপে 2,000 দিয়ে, বাকী 8,000 টকা ক'ত গ'ল? এই 8,000 টকা গৈছে মুখ্যমন্ত্ৰী চাৰ্টাৰ্ড ফ্লাইটৰ ওপৰত। ইয়াৰ পৰা যে ঝাৰখণ্ডত গৈ তেওঁলোকে যে প্ৰচাৰ কৰিছে, এই প্ৰচাৰ কৰাৰ খৰচটো ৰাজ্য চৰকাৰ, অসমৰ ৰাজ্য চৰকাৰে কিয় দিছে?
তেওঁ যে ৰাজ্য চৰকাৰৰ পইচা খৰচ কৰি ঝাৰখণ্ডলৈ গৈছে, তাৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কি লাভ হৈছে? ৰাইজ কেনেদৰে উপকৃত হৈছে? যুৱকসকল কেনেদৰে সংস্থাপিত হৈছে? ৰাস্তা কাম কেনেদৰে হৈছে? তেওঁতো তাত গৈ আমাৰ অসমৰ জনসাধাৰণৰ সম্পৰ্কে একো কাম কৰিবলৈ যোৱা নাই, নিজৰ ব্যক্তিগত দলৰ প্ৰচাৰ কৰিবলৈহে গৈছে। তো তাৰ খৰচটো ৰাজ্য চৰকাৰে কিয় দি আছে? অসমৰ ৰাইজে চৰকাৰক টেক্সৰ জৰিয়তে পইচা দিছে উন্নয়ন কাম কৰিবলৈ, ঝাৰখণ্ডত গৈ প্ৰচাৰ কৰিবলৈ নহয়। এই গোটেই পইচা লৈ, এই যে টেক্স লগাই পইচাবোৰ লৈ প্ৰচাৰ কৰিছে, চাৰ্টাৰ্ড ফ্লাইটত উঠিছে আৰু বিভিন্ন চেনেলক পইচা দি তেওঁলোকে ইস্তিহাৰ দিছে, বিজ্ঞাপন দিছে। আমি জানিবলৈ বিচাৰিছোঁ যে ৰাইজৰ পইচা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত প্ৰাইভেট চাৰ্টাৰ ফ্লাইটৰ ওপৰত কিমান খৰচ হৈছে যোৱা চৰকাৰৰ তুলনাত? সৰ্বানন্দ সোণোৱালৰ দিনত কিমান অসম চৰকাৰৰ পইচা চাৰ্টাৰ ফ্লাইটৰ ওপৰত খৰচ হ'ল? প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ দিনত ৰাজ্য চৰকাৰ কিমান পইচা আমাৰ চাৰ্টাৰ ফ্লাইটৰ ওপৰত খৰচ হওক তাৰ এটা হোৱাইট পেপাৰ দিয়ক। অসমৰ ৰাইজৰ পইচা যি বিজ্ঞাপনৰ ওপৰত, আৰু গোটেইখিনি নিদিলেও হ'ল, মাত্ৰ এটা চেনেল লৈ লওক, যি চেনেল মুখ্যমন্ত্ৰী আটাইতকৈ ভাল পায়, সেই চেনেলৰ ওপৰত ৰাইজৰ চৰকাৰৰ কিমান পইচা বিজ্ঞাপনৰ ওপৰত খৰচ হৈছে তাৰ আমাক হিচাপ দিয়ক। এই চেনেলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কিমান পইচা পালে বিজ্ঞাপনৰ ক্ষেত্ৰত, সেই চেনেলে মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত কিমান পাইছে, মুখ্যমন্ত্ৰী মহোদয় আটাইতকৈ ঘনিষ্ঠ চেনেলে ৰাজ্য চৰকাৰৰ কিমান পইচা বিজ্ঞাপনৰ কাৰণে পাইছে তাৰ হিচাপ দিয়ক। আৰু সেইটোৱে আমি ৰাইজক ক'বলৈ আহিছোঁ যে হিচাপ বিচৰা সময় আহিলে বিহালী অঞ্চলৰ ৰাইজে হিচাপ বিচাৰিব, আৰু এই যে দাদাগিৰি চলি আছে, এই দাদাগিৰিৰ পৰা অসমৰ জনসাধাৰণক কংগ্ৰেছলৈ মুক্তি দিয়াব। বিজেপি দলৰ অপপ্ৰচাৰৰ আৰু এটা উদাহৰণ মই দিবলৈ বিচাৰিছোঁ। যোৱা কিছু দিনৰ পৰা এনেকুৱা এটা পৰিৱেশ বিজেপি চৰকাৰে বনাবলৈ সৃষ্টি কৰিছে যে জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ পৰামৰ্শবোৰ তেওঁলোকে ৰূপায়ণ কৰিব। ইয়াৰ পূৰ্বে মই কেতিয়াও দেখা নাই যে কিবা এটা পৰামৰ্শ 3 ভাগত 3টা টুকুৰা কৰি পালন কৰিব। ইয়াৰ পূৰ্বে দেখা নাই দেই। টুকুৰা টুকুৰা কৰি তেওঁলোকে পালন কৰিব, আৰু এটা টুকুৰা তেওঁলোকে কৈছে আমি পালন কৰিম, দ্বিতীয় টুকুৰা চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ মিলি ৰূপায়ণ কৰিব, আৰু তৃতীয় টুকুৰাটো কেন্দ্ৰীয় চৰকাৰে কৰিব। এতিয়ালৈকে আমাক কি জনাইছে যে ৰাজ্য চৰকাৰে কোনখিনি কাম কৰিব? 4 বছৰ কি কৰি আছে? এইখিনি কাম ক'বলৈ হ'লে যিখিনি কাম ৰাজ্য চৰকাৰ নিজে পাৰে, যিখিনি কামৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি নালাগে, যিখিনি কামৰ কেন্দ্ৰীয় চৰকাৰৰ কোনো হস্তক্ষেপ নালাগে, এইখিনি কাম ঘোষণা কৰিবলৈ 4 বছৰ তেওঁলোকে কি কৰি আছে? এইখিনিতো সৰ্বানন্দ সোণোৱাল দিনতে ক'ব পাৰিলেহেঁতেন, এইখিনিতো 2021 চনতে কৰিব পাৰিলেহেঁতেন। 4 বছৰ কিয় ৰৈ আছে? যিখিনি কাম ৰাজ্য চৰকাৰ নিজে ক'ব পাৰে, ইয়াৰ আগত কি অধ্যয়ন কৰা নাই? ইয়াৰ আগত কি ৰিপৰ্টটো পঢ়া নাই? তো প্ৰথমতে যিখিনি কাম তেওঁলোকে আগতে কৰিব পাৰিছে, 4 বছৰ কিয় তেওঁলোকে বহি থাকিল? দ্বিতীয় আমি প্ৰশ্ন কৰিছোঁ যে এইটো গোটেই কমিটি গঠন কৰিছিলে কেন্দ্ৰীয় চৰকাৰে। অমিত শ্বাহ ডাঙৰীয়াই দিল্লী সদনত টেবুলটো ঠকঠকাই কৈছিল যে আমি কমিটি গঠন কৰিছোঁ। তাৰপিছত আমি জানিবলৈ বিচাৰিছোঁ যে অমিত শ্বাহ ডাঙৰীয়াই সেই ৰিপৰ্টটো পঢ়িছেনে? কেন্দ্ৰীয় চৰকাৰে সেই ৰিপৰ্টটো গ্ৰহণ কৰিলেনে? তেওঁ যে কৈছে মুখ্যমন্ত্ৰী মহোদয় যে এটা টুকুৰা আমি কৰিম, এটা টুকুৰা ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ মিলি কৰিব, আৰু এটা টুকুৰা কেন্দ্ৰীয় চৰকাৰ কৰিব। কেন্দ্ৰীয় চৰকাৰ কোনো মানুহে কিয় কোৱা নাই? কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমি এনেধৰণৰ কিয় শুনা নাই? আজিৰ তাৰিখত আমি যিমান জানো কেন্দ্ৰীয় চৰকাৰ সেই ৰিপৰ্টটো গ্ৰহণে কৰা নাই, স্বীকাৰে কৰা নাই, পঢ়াই নাই। আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ কি তেওঁলোকৰ পদক্ষেপ? কেন্দ্ৰৰ বিভিন্ন আমাৰ দল সংগঠন যিসকলে সমৰ্থন কৰিছে,
মই তেওঁলোকক অনুৰোধ কৰিছোঁ, আমিতো গম পোৱা নাই যে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গঠন কৰা এই বিপ্লৱ শৰ্মা কমিটি কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰিছে আৰু অনুমতি প্ৰদান কৰিছে। আমিতো গম পোৱা নাই। যি দল সংগঠনে সমৰ্থন কৰিছে, যদি আপোনালোকে এই খবৰটো পাইছে আমাক ৰাজহুৱা কৰক। আমিতো বুজিবলৈ বিচাৰিছোঁ যে যি কাম কেন্দ্ৰীয় চৰকাৰ কৰিবলগীয়া আছে তেওঁলোকে সেইখিনি কামটোৱে আজি তাৰিখত নিজৰ স্পষ্টীকৰণ দিয়া নাই। তো টুকুৰাই আজি আমি দেখিছোঁ NRCও তেওঁলোকে টুকুৰা কৰিলে, অধুৰা হৈ থাকিলে, আৰু এতিয়া তেওঁলোকে জাষ্টিছ বিপ্লৱ শৰ্মাৰ লগতো টুকুৰাকৈ কৰি আছে। আচলতে কিহৰ বাবে 4 বছৰ কৰা নাছিলে? সেইটোৱেতো আমি সুধিছোঁ। যিখিনি কাম ৰাজ্য চৰকাৰে নিজে কৰিব পাৰে সেইখিনি কামটো 4 বছৰ আগতে কৰিব পাৰিছে। 4 বছৰৰ কাৰণে কি ৰৈ থাকিল? লোকসভা নিৰ্বাচনৰ পিছত এনেকুৱা কি হ'ল? অহা 1.5 বছৰ পিছত বিধানসভা নিৰ্বাচনৰ আগত এইবোৰ চব কি হ'ল? এইটো আগতে ক'ব পাৰিলোহেঁতেন। যদি আগতে কৰিলোহেঁতেন তাৰ ফলটো আজি পালেহেঁতেন আমি। যদি আগতে এইখিনি কাম তেওঁলোকে আৰম্ভ কৰিলোহেঁতেন, ৰূপায়ণ কৰিলোহেঁতেন, তাৰ ফলটো আজি পালেহেঁতেন। আজি ফলটো পোৱা নাই, ঘোষণাই পাইছোঁ। তো এই 4 বছৰ যে তেওঁলোকে কি শুই আছিলে নেকি, এইটো আমাক জনাওক, স্পষ্টীকৰণ দিয়ক। ব্যুৰ' ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।